নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি মানস উদ্যান ফুৰিব আহিছোঁ। মানস ৰাষ্ট্ৰীয় উদ্যান আহিয়ে গড় এটা দেখিলোঁ, ভাল লাগিছে। গড় দেখি যাত্ৰা হ'ল আমাৰ। এতিয়া আমি যোনখন ৰিজৰ্টত থাকি মানস অভয়াৰণ্যৰ ওচৰতে হয়, এইখন হৈছে দ্য টাইগাৰ ৰিজৰ্ট, দ্য ৱাইল্ড টাইগাৰ ৰিজৰ্ট। এতিয়া ৰিজৰ্টখন আপোনালোকক অলপ দেখাই দিওঁ। ৰিজৰ্টখন বহুতেই ভাল, বিশেষকৈ ফেমিলি থকা মানুহৰ কাৰণে খুবেই ভাল। ইয়াত এইটো ডাইনিং এৰিয়া হয়, ইয়াত অৰ্ডাৰ দিবও পাৰি আৰু সৰু পাৰ্ক এখন আছে ওচৰতে। আমাৰ প্ৰাংগণে খেলি খুবেই ভাল পাইছে। এতিয়া ৰুমটো দেখাই দিওঁ আপোনালোকক। এইটো 2300 টকীয়া ৰুম, AC আছে, ফেন দুখন দিছে, টেবুল আছে, বাথৰুমটোও চাফা হয় আৰু এটা ৱাৰ্ড্ৰব দিছে। মানে সুবিধা সকলো সামগ্ৰী পাব আপোনালোকে। আৰু এতিয়া আমাৰ প্ৰাংগণে খেলি আছে। এতিয়া পিছে এইডোখৰতে আমাৰ ওচৰতে মানে হাবি এখন আছে, তাত মানে মিথুন ওলাইছে। মিথুনটো হৈছে মহৰ বনৰীয়া মহ হয়। এতিয়া আমি প্ৰাংগণতে খেলি আছে। এতিয়া পিছদিনাখনি আমি মানস অভয়াৰণ্য চাবলৈ গৈ আছোঁ। যোৱা দেৰিয়ে হ'ল, 7টাই বাজিলে, আমাক 6টাতে ওলাব কৈছিলে। এতিয়া গেটত আমি টিকেট লৈ ভিতৰ সোমাইছোঁ। আচলতে এই মানস উদ্যানৰ নামটো ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানস নৈৰ পৰা লোৱা হৈছে। আৰু এই মানস নামটো হিন্দু ধৰ্মৰ দেৱী মনসা নামটোৰ পৰা লোৱা হৈছে। আহি এয়া মৌৰা পাখি পালোঁ। এইটো অৰিজিনেল মৌৰা পাখি হয়, ইয়াত মৌৰাও পায়, কিন্তু মৌৰা নেদেখিলোঁ। মৌৰা পাখিখন পাই বহুত ভাল লাগিলে। পিছে বাঘ, হৰিণা, বহুতো ধৰণৰ জীৱ জন্তু পোৱা যায়, কিন্তু মানে কিছুমান বস্তু ইয়াত লুপ্তও পাইছে, যেনে নল গাহৰি, সোণালী ৰঙৰ বান্দৰ, তেনেধৰণৰ বস্তু। এতিয়া আমি এটা হাতী দেখিছোঁ, এইটো দেখিছেনে? হাতীটো পিছে অলপ দূৰতে আছিলে, আৰু বা কি পাওঁ সেইটো মানে আশা লৈ গৈ আছোঁ। আৰু এটা বান্দৰো দেখিলোঁ। আচলতে মানস ৰাষ্ট্ৰীয় উদ্যানখন 1928 চনৰ 1 অক্টোবৰত মানস বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা দিয়া হৈছিল। ইয়াৰ পূৰ্বতে ইয়াত গৌৰীপুৰৰ ৰজাৰ চিকাৰস্থলী বুলি গণ্য কৰা হৈছিল, কিন্তু 1990 চনতহে ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল। এতিয়া দুটা হাতী দেখিলোঁ। এই হাতী দুটাই ঘাঁহ খাব আহিছে, কাৰণ ইয়াত কলগছ নাই কৈছে। এনেকুৱা দীঘল দীঘল ঘাঁহেই হাতীবোৰে খায়। এতিয়া হাতী চাই আকৌ আমি আগলৈ গৈ আছোঁ। এই পাহাৰটো যে দেখিছে, এইটো ভূটানৰ পাহাৰ বুলি কৈছে আমাক, যোনে আমাক লৈ গৈছিলে, দাদাজনে। এই উদ্যানখন 3টা ৰেঞ্জত বিভক্ত কৰা হৈছে, বাঁহবাৰী, পাণবাৰী আৰু ভূঞাপাৰা বুলি কয়। আৰু এইখন এখন নদী আছে, শুকাই গ'ল। হৰিণা এটাও দেখিছিলোঁ, কিন্তু গুচি গ'ল হৰিণাটো। এইটো এটা বনৰীয়া এইটো কুকুৰা হয়। উদ্যানখনৰ মাটিকালি প্ৰায় 500 বৰ্গ কিলোমিটাৰ আৰু উচ্চতা 61 পৰা 110 মিটাৰ উচ্চতাত অৱস্থিত। এতিয়া আমি চাহ অলপ খাব সোমালোঁ, কাৰণ ৰাতিপুৱাই আমি একো খোৱা নাছিলোঁ। ইয়াত এইটো হৈছে ওপৰত মিউজিয়াম আছে। এইখন ৰেষ্টুৰেণ্টে আছিলে, কিন্তু বন্ধ আছে। এইটো দেখিছেনে? এই দৃশ্যটো কিমান ধুনীয়া, একদম পাহাৰ, পানী, এনেকুৱা দৃশ্য চাই খুবেই ভাল লাগে। ইফালে এই পাহাৰটো, ইফালে ভূটান হয়, আৰু এইফালেও মানসৰ এটা ভাগ আছে, মানস উদ্যানৰ। দেখিছে, এই নদীখনৰ নাম হৈছে বেকী। আচলতে ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ মানস এই ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম দিশেৰে বৈ গৈ দুখন উপনৈত বিভক্ত হৈছে। এখন হৈছে বেকী, এখন হৈছে ভলকাডোবা। আমি ইয়াত চাহ আৰু মেগী খালোঁ। ইয়াত অকল চাহ আৰু মেগীহে পোৱা যায়। তাৰপিছত আমি ওপৰত এটা মিউজিয়াম আছে, সেইটো চাব গৈছোঁ। ইয়াত সকলো ধৰণৰ জীৱ জন্তুৰ মুখবোৰ আছে, যেনে গড়, ভালুক আৰু হাতী, তেনেকুৱা। ইয়াত বাঘ আৰু গড়ৰো এনেকুৱা মূৰ্তি বনাই থোৱা আছে। আৰু এইয়া দেখিছেনে, ছাইডত এই মৌবিলাক চৰি আছে। এতিয়া আমি ভূটানৰ অভিমুখে যাত্ৰা হ'লোঁ। এইটো হৈছে ভূটান বৰ্ডাৰ। ইফালেও মানস আছে, মানস ৰাষ্ট্ৰীয় উদ্যানখন। আপোনালোকেও মানে ডকুমেণ্টছ লৈ গ'লে যাব পাৰে, কিন্তু আমি নিনিলোঁ কাৰণে নগ'লোঁ। এতিয়া আমি নদীখনত ভাবিলোঁ অলপ নামি দিওঁ, বেকী নদীখনত। সেইবাবে মই মোৰ ল'ৰাটোক লৈ নামিব আহিলোঁ। ই ফাৰ্ষ্ট টাইম নদী দেখিছে, আৰু নামিব দিলোঁ তাক। আৰু এইবোৰ শিলবোৰ দেখিছেনে? আপোনালোক আহিলে পটাগুটি লৈ যাব পাৰিব। ময়ো এযোৰমান লৈ আহিলোঁ পটাগুটি।
আৰু মই শিমলু ফুল খুবেই ভাল পাওঁ। ইয়াত শিমলু ফুলো পালোঁ। এইটো দেখিছেনে গড়টো, এই গড়টোৱে বোলে খেদি আহে, সেইবাবে আমি বেছি টাইম ৰখি নাথাকিলোঁ, ইয়াৰ পৰা গুচি আহিলোঁ। এই উদ্যানখনত সৰ্বমুঠ 543 বিধ উদ্ভিদৰ প্ৰজাতি পোৱা যায়। আৰু এতিয়া আমি খাই বৈ ঘৰমুৱা হ'লোঁ, প্ৰাংগণ শুই গ'ল। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আজিলৈ আহিছোঁ, পুনৰ